হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ চেপ্টাৰ 12 বিদ্যুতৰ বিষয়ে আলোচনা কৰিম। এইটো বিদ্যুতৰ এই ভিডিঅ'টো হ'ল পাৰ্ট 3। তেনেহ'লে পলম নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পেজ নাম্বাৰ 203 তোমালোকে লগত নিজৰ নিজৰ টেক্সট বুক লৈ ল'বা আৰু বহি এখন লৈ ল'বা। ইম্পৰ্টেণ্ট পইণ্টবোৰ দাগ দি ল'বা। চোৱা কি লিখা আছে, বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা উপাদান কিছুমানৰ প্ৰতীক। জেনেৰেলি আমি যদি বেটাৰী বুজাওঁ তাৰ বেটাৰী ডিজাইনটো বেলেগ থাকে, কিন্তু যদি তুমি সাধাৰণতে আমি যদি বৰ্তনীত ব্যৱহাৰ কৰোঁ মানে ডায়েগ্ৰামত, চিত্ৰত, অংকনত, তেতিয়া বেটাৰী এটা কিদৰে বুজোৱা হয়, প্লাগ এটা কি চিহ্নৰে বুজোৱা হয়, মুক্ত প্লাগ চাবি, বন্ধ প্লাগ চাবি, এই বিষয়ে দিছে এটা চাৰ্ট। চাই লওঁ আহা। এটা বৈদ্যুতিক কোক এনেকৈ আঁকিব লাগিব। মই আগতে কৈ দিছোঁ যিটো দীঘল থাকে এইটো প্লাছ, এইটো মাইনাছ। এতিয়া বৰ্তনী আঁকিলে আমি বেটাৰীটো এইদৰে আঁকিম, এটা প্লাছ এটা মাইনাছ। মাইনাছডালক চুটি দিম আৰু প্লাছডাল হ'ব দীঘল। এটা বেটাৰী বা কোষৰ সমষ্টি, ইয়াতে মাত্ৰ এটা বেটাৰী আছে। ইয়াত কেইটা আছে? এটা, দুটা, তিনিটা। ইয়াতে আমাৰ তিনিটা বেটাৰী আছে। এই যে প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ। নেক্সট হ'ল এটা প্লাগ চাবি মুক্ত, মানে এইটো অন কৰা হৈছে। আমি যেনেকৈ চুইচৰ অন কৰি দিওঁ, অন কৰিলে এইদৰে হ'ব। এটা প্লাগ চাবি বন্ধ হ'লে এইদৰে। এডাল তাৰৰ সংযোগ কেনেকৈ কৰে, এই যে এইটো এটা চিন। এই চিনবোৰ তোমালোকে মনত ৰাখিবা। পৰীক্ষাত 1 মাৰ্কৰ প্ৰশ্ন আহিব। কিদৰে আহিব? এই চিনটো দি দিব, ক'ব আৰু এই 4টা নাম দি দিব, তোমাক ক'ব কোনটো শুদ্ধ। তোমালোকে কোনটো দিব লাগিব? এডাল তাৰৰ সংযোগহীনভাৱে পাৰ হোৱা তার, মানে সংযোগ কৰা নাই, এনেই পাৰ হৈ গৈছে, তেতিয়া এইদৰে হ'ব ছবিটো। বৈদ্যুতিক বাল্ব এইদৰে আঁকিলে হ'ল। এইটো আঁকিব পাৰা, এইটো আঁকিব পাৰা। জেনেৰেলি আমি এইটোৱে ব্যৱহাৰ কৰোঁ। আৰ ৰোধৰ এটা ৰোধক, যিকোনো ৰোধক বুজাবলৈ এইটো এইদৰে ছবিটো এইটো। পৰিৱৰ্তনশীল ৰোধ, মানে ৰোধক মই কমাব পাৰোঁ, বঢ়াব পাৰোঁ, তাক আমি পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট বুলি কওঁ। যিবোৰ ৰোধক আমি পৰিৱৰ্তন কৰিব পাৰোঁ, কমাব পাৰোঁ, বঢ়াব পাৰোঁ, এইটোক এইদৰে বুজোৱা হয় বা এইদৰে। এমিটাৰক আমি কি বুলি লিখিম? এ লিখি দিম প্লাছ মাইনাছ, আৰু ভল্টমিটাৰ প্লাছ মাইনাছ ভি। ভি ফৰ ভল্টমিটাৰ, এ ফৰ এমিটাৰ। এইখিনি আমাৰ এইবোৰ উপাদানবিলাকৰ প্ৰতীক। এতিয়া আমি চাওঁ ওহমৰ সূত্ৰ, ওহমছ ল'। এইটো আমাৰ ক্লাছ 10ত আহিয়ে থাকে। এতিয়া বুজিম ওহমছ ল' বিষয়ে। পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মাজত কিবা সম্পৰ্ক আছেনে? বিভৱভেদ মানে ভি আৰু চালিত মানে কাৰেণ্ট, প্ৰবাহ চালিত মানে কাৰেণ্ট। ভি আৰু আইৰ মাজত কিবা সম্পৰ্ক আছেনি সুধিছে। তাৰ বাবে এটা কাৰ্যকলাপ দিছে। কি দিছে? প্ৰায় 5 মিটাৰ দৈৰ্ঘ্যৰ XY এডাল নিক্ৰমৰ তার, এটা এমিটাৰ, এটা ভল্টমিটাৰ আৰু প্ৰত্যেকটো 1.5 বিভৱভেদৰ 4টা কোক লৈছে। চিত্ৰ 12.2 দেখুৱাইছে এই বৰ্তনীৰ নক্সা। এই বৰ্তনীটো এইটো, এই যে বৰ্তনীটো চোৱা, ইয়াত কি আছে? এই XYটো হ'ল নিক্ৰমৰ তার, এইটো হ'ল ৰোধ। কেইটা কোক লোৱা হৈছে? এটা, দুটা,
তিনিটা চাৰিটা কোখৰ পাৱাৰ লোৱা হৈছে 1.5 ভোল্ট 1 ৰ পৰা 1.5 এমিটাৰ আৰু ভোল্টমিটাৰ আমি আগতে পাইছো যে এমিটাৰ বৰ্তনীৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ হয় এই শ্ৰেণীবদ্ধভাৱে সংযোগ হৈছে মানে সিৰিজ আৰু ভোল্টমিটাৰ কিদৰে হয় সমান্তৰালভাৱে এই এটোৰ সমান্তৰালকে এই যে ৰোধৰ সমান্তৰাল বৰ্তনীটোৰ সমান্তৰালকৈ বিভৱভেদ ভোল্টমিটাৰটো সংযোগ কৰা হৈছে ভোল্টমিটাৰে কি কৰে আমি জানো পাইলো যে ভোল্টমিটাৰে বৰ্তনীটোত থকা বিভৱভেদৰ পৰিমাণ জুখি উলায় আৰু এমিটাৰে কি কৰে বৰ্তনীটোত প্ৰবাহৰ মান জুখি উলিয়ায় এটো হল বৰ্তনী এই বৰ্তনীটোৰ দ্বাৰা আমি এই কাৰ্যকলাপটো মই বহিত কৰি দেখাই দিম এই কাৰ্যকলাপৰ দ্বাৰা আমি ওহমছ লটো ডিফাইন কৰিব পাৰিম ডেফিনেশনটো দিব পাৰিম তাৰ সূত্ৰটো আমি ক'ব পাৰিম তাৰ বাবে মই এটা টেবুল বনাইছো তোমালোকে চাব পাৰা টেবুলটো এই যে ক্ৰমিক নম্বৰ বৰ্তনীত ব্যৱহৃত কোষৰ সংখ্যা নিক্ৰম তাৰৰ মাজেৰে যোৱা প্ৰবাহ নিক্ৰম তাৰৰ দুয়ো মূৰৰ বিভৱভেদ আৰু তাৰ পিছত হিয়তৰ ৰেশিও ওলাম অনুপাত কাৰ অনুপাত v/i প্ৰথমতে আমি এটা কোষ লম বৰ্তনীত আমি কেইটা কোষ লম এটা কোষ লম প্ৰথমতে আমি এটা কোষ লম তাৰ পিছত আমি দুটা লম তাৰ পিছত তিনিটা তাৰ পিছত চাৰিটা কোষ লৈ আমি কাৰ্যকলাপটো বুজাই দিম প্ৰথমতে যেতিয়া এটা কোষ লবা এই কোষবোৰ নালাগে এটা কোষৰ লগত যেতিয়া সংযোগ কৰা হ'ব এই কোষবোৰ নাই এটা কোষৰ লগত যেতিয়া সংযোগ কৰা হ'ব কেইটা কোষ কোষৰ সংখ্যা এটা আমি টেবুলত কি কৰিম 1 লিখিম কোষৰ সংখ্যা কেইটা এটা ধৰা তেতিয়া এম্পিয়াৰ গৈছে কিমান কাৰেন্ট গল 1 এম্পিয়াৰ আৰু বিভৱভেদ কিমান তেতিয়া 2 তাৰ পিছত আমি কি কৰিম দুটা কোষ লগাম এই দুটা নলগাও এতিয়া এই 1 and 2 দুটা কোষ লগাম তো কোষৰ সংখ্যা আমাৰ হৈ যাব কিমান 2 কোষৰ সংখ্যা কিমান হ'ব 2 এম্পিয়াৰ হ'ব 2 বিভৱভেদ হ'ব 4 তাৰ পিছত আমি কোষ কেইটা লগাম তিনিটা 1 2 and 3 এটো পিছত আহিব তিনিটা লগাই আমি চালিত কৰিম তো কোষৰ সংখ্যা আমাৰ হ'ব কিমান কোষৰ সংখ্যা 3 আৰু এম্পিয়াৰ হ'ব আমাৰ 3 আৰু বিভৱভেদ 6 তাৰ পিছত আমি কোষৰ সংখ্যা 4 আৰু তেতিয়া আমাৰ কোষৰ সংখ্যাৰ টেবুলত বহিব 4 এম্পিয়াৰ হ'ব আমাৰ 4 আৰু বিভৱভেদ হ'ব আমাৰ 8 এইদৰে আমি প্ৰ্যাকটিক্যাল ৰুমত আমি কৰিব পাৰো মই এই মানবোৰ এটা ধৰি লৈছো এনে এইদৰে হ'ব বেলেগ বেলেগও হ'ব পাৰে এতে 1 ৰ ঠাইত 2 আহিব পাৰে ইয়াতে 4 আহিব পাৰে 1.5 হ'ব পাৰে এটো মোৰ প্ৰ্যাকটিক্যালৰ মই কাৰ্যকলাপটো বুজাই আছো কিতাপত তাৰ পিছত আমি এই v আৰু i ৰ কি উলাম অনুপাত উলাম v ৰ মান ওপৰত v ৰ মান কিমান 2/1 ইয়াতে হ'ব 4/2 ডিভাইড কৰিলে কিমান 2 ইয়াতে 6/3 ডিভাইড কৰিলে 2 আৰু ইয়াত হ'ব 8/4 ডিভাইড কৰিলে 2 তা আমি চালো এই v i ৰ মান সকলো ঠাইত কি উলালে একে উলালে আমি কোষৰ সংখ্যা বঢ়াই গলো কোষৰ সংখ্যা আমি প্ৰথম 1 আছিল তেতিয়া v আৰু i ৰ সম্পৰ্ক v/i ৰ অনুপাত কিমান আহিছিল 2 কোষৰ সংখ্যা যেতিয়া আমি 2 কৰিলো তেতিয়াও v আৰু i ৰ অনুপাত কিমান আহিলে 2 কোষৰ সংখ্যা আমি 3 কৰিলো তেতিয়াও ইহঁতৰ অনুপাত কিমান 2 কোষৰ সংখ্যা যেতিয়া 4 কৰিলো তেতিয়া ইহঁতৰ অনুপাত কিমান আহিলে তে এই মান কেইটা আমি আকৌ লেখত বহাব পাৰো গ্ৰাফত আমি কি দৰে বহাও এবাৰ চাই লোৱা ধৰা এইটো এটা গ্ৰাফ
এইটো আমাৰ x axis এইটো আমাৰ y axis ইয়াতে প্ৰবাহৰ মানটো আমাৰ x axisত থাকিব প্ৰবাহ আৰু এইপিনে থাকিব আমাৰ বিভব বেগ One, 2, 3, 4, 5, 6, 7, 8. 1, 2, 3, 4, 5, 6, 7, 8. Epitom manager is 1, 2, 3, 4, 5, 6, 7, 8. আঠটা হাইষ্ট তো প্ৰথম আমাৰ কিমান আছিল প্ৰবাহত কিমান আছিল আমাৰ 1 এইছোৱা প্ৰবাহত আমাৰ কিমান 1 তো আমি 1ত এটা ফুট দিম 1 আৰু প্ৰবাহৰ বিভব বেগ 1 হলে বিভব বেগ কিমান আছিল 2 তো 1ৰ সিধা সিধি আমি কলকে লৈ যাম 2 লৈ এটো প্ৰথম মান তাৰ পিছত আমাৰ কিমান আছিল প্ৰবাহৰ মান আমাৰ 2 আৰু বিভব বেগ আমাৰ কিমান 4 2 আৰু এটো হ'ব 2 সিধা সিধি গৈ 4 তাৰ পিছত আমাৰ আছে 3 সিধা সিধি আমাৰ হ'ব 6 তাৰ পিছত আমাৰ 4 সিধা সিধি আমাৰ হ'ব 8 এইছোৱা বিটা প্ৰবাহৰ মান 1 বিভব বেগ 2 প্ৰবাহৰ মান 2 বিভব বেগ 4 প্ৰবাহৰ মান 3 বিভব বেগ 6 প্ৰবাহৰ মান 4 বিভব বেগ 8 এটা এটো যদি আমি সংযোগ কৰি দিও কি হল এটো এটা সৰল ৰেখা হল তে এই কাৰ্যকলাপৰ পৰা আমি কি বুজিলো সোৱা এই কাৰ্যকলাপৰ প্ৰতি ক্ষেত্ৰতে ভি ৰেশিও আয়ৰ মান আমি কি পালো একে পালো প্ৰায় একে পইণ্টৰ কাৰণে অলপ ডিফাৰেন্স হ'ব পাৰে কিন্তু প্ৰায় একে পাম এতেকে VI লেগটো কি দিলো মূল বিন্দুৰ মাজেৰে যোৱা এডাল কি হ'ব সৰল ৰেখা সমান কাৰণে আমাৰ সোৱা লেগটো কি হল মূল বিন্দুৰ মাজেৰে কি গল এডাল সৰল ৰেখা গল অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজিলো V আৰু I ৰ অনুপাতটো এটা কি ধ্ৰুবক কি অনুপাত এটা ধ্ৰুবক অনুপাত মানে কনস্ট্যান্ট এই পৰীক্ষণটো কৰিছিলে 1827 চনত জৰ্জ সাইমন ওম নামৰ জাৰ্মান পদাৰ্থ বিজ্ঞানীজনে কোনো ধাতুৰ মাজেৰে চালিত প্ৰবাহ I ইয়াৰ দুই মূৰৰ বিভব বেগৰ মাজৰ সম্পৰ্কটো এই কাৰ্যকলাপৰ দ্বাৰা উলিয়াইছিল ইয়াৰ দুই মূৰৰ বিভব উষ্ণতা স্থিৰ কিন্তু উষ্ণতাটো কি থাকিব লাগিব টেম্পাৰেচাৰ তুমি যদি কম বেছি কৰা তেতিয়া কিন্তু মানবোৰ হলনি হ'ব তেতিয়া V আৰু I ৰ মানটো কি নহব কনস্ট্যান্ট নহব ধ্ৰুবক নহব তো উষ্ণতা আমাৰ স্থিৰ থাকিব লাগিব কোনো এটা বৰ্তনীত সংযোজিত পদাৰ্থ ধাতুৰ তাৰডালৰ দুই মূৰ পদাৰ্থ ধাতু ইয়াতে কি লৈছে ইয়াত তোমালোকৰ নিক্ৰম লৈছে ধাতুৰ তার বিভব বেগ তারডালৰ মাজেৰে যোৱা প্ৰবাহৰ কি সমানুপাতিক ইয়াকে আমি কি বুলি কওঁ ওমৰ সূত্ৰ তে V/I আৰু এটো ধ্ৰুবকৰ মানটো হল কি R এটা ধৰিছে আমাৰ ধ্ৰুবকৰ মান ওলাইছিল 2 2 2 সকলোতে এটা আমি এটা R বুলি ধৰিছে এইটো সোৱা ধ্ৰুবকৰ মানটো কি বুলি ধৰা হৈছে R V/I এটা ধ্ৰুবকৰ মানটো R সমীকৰণৰ নিৰ্দিষ্ট উষ্ণতাত পদাৰ্থ পৰিবাহী এডালৰ বাবে এটা ধ্ৰুবক আৰু ইয়াক আমি কি বুলি কোৱা হয় ৰোধ বুলি কোৱা হয় পৰীক্ষাত আহে ৰোধ কাক বোলে ৰোধৰ সংকেত হল R আৰু ইয়াৰ SI একক ওম ইয়াক গ্ৰীক আখৰ এইটোৰে বুজোৱা হয় তে ওমৰ সূত্ৰটো গম পালাই V proportional to I directly proportional মানে V সমানুপাতিক I B সমানুপাতিক I এইটোৱে আমাৰ হল ওমৰ সূত্ৰ এতিয়া এই সূত্ৰটো আমি
এই সূত্ৰটো আমি কিহৰ দ্বাৰা দেখাম এই সংকেতটোৰ দ্বাৰা আমি কি দৰে ক'ব পাৰোঁ চোৱা তোমালোকে মই এই সংকেতটো ব্যৱহাৰ কৰি ওমৰ সূত্ৰটো ক'ম প্ৰথম কন্ডিশন আমাৰ কি উষ্ণতাটো আমাৰ স্থিৰ থাকিব লাগিব এটা পৰিবাহী তার লাগিব তে কি ক'ব লাগিব স্থিৰ উষ্ণতাত কি উষ্ণতাত স্থিৰ উষ্ণতাত পৰিবাহী এডালৰ দুইবোৰৰ মাজৰ বিভৱ ভেদ ভি মানে বিভৱ ভেদ আৰু প্ৰবাহিত প্ৰবাহৰ মান সদায় কি হয় ধ্ৰুব এটোৱে কিহৰ সূত্ৰ ওমৰ সূত্ৰ মানে কি কবা স্থিৰ উষ্ণতাত পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ আৰু তাৰ ডালেৰে প্ৰবাহ হোৱা বিদ্যুৎ প্ৰবাহৰ মান সদায় এটা কি সমানুপাতিক এটোৱে ওমৰ সূত্ৰ এইটো সমানুপাতিক চিন আছেই চাই ক'লে হ'ল বিভৱ ভেদ কাৰ সমানুপাতিক প্ৰবাহৰ সমানুপাতিক কিন্তু স্থিৰ উষ্ণতা আৰু এই বস্তুটোক আমি যদি কনস্ট্যান্ট ইয়াৰ কনস্ট্যান্ট মানক আমি কি ধৰো r rক আমি কি বুলি কওঁ রোধ রোধৰ SI একক কি রোধৰ SI একক ওম ইয়াৰ সংকেত হল গ্ৰীক আখৰৰ এই দৰে এটো বুজোৱা হয় এটোই আমাৰ ওমৰ সূত্ৰ তো ওমৰ সূত্ৰত লৈখিক জোৰত কি আহে বুলি তাৰ প্ৰকৃতিটো কি বুলি ক'লে কি কবা সৰল ৰৈখিক প্ৰকৃতি এটো এটা প্ৰশ্ন আহিব পাৰে ওমৰ সূত্ৰৰ মতে ভি আৰ মানটো কি হ'ব যদি লেখত কি প্ৰকৃতিৰ লেখ দিব তোমালোকে কি কবা স্ট্ৰেইট লাইন মানে ৰৈখিক এতিয়া যদি আমি এটোৰ পৰা এটা কন্ডিশন পালো v equal to v by I r তে v equal to কি পালো I r r equal to কি হল v by I ওমৰ সূত্ৰ মতে r equal to কি v by I যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱ ভেদ 1 ভোল্ট আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহলে পৰিবাহী ডালৰ ৰোধ 1 ওম পৰীক্ষাত আহিব এটা প্ৰশ্ন 1 ওম কাক বোলে মানে প্ৰশ্নটো লিখিব লাগিব 1 ওম কাক বোলে ইয়াৰ উত্তৰটো হ'ব ইয়াৰ পৰা ইয়ালৈকে এটো মই এবাৰ বুজাই দিও ওমৰ সূত্ৰটো আমি কি পাইছিলো ওমৰ সূত্ৰটো কি আছিল ভি সমানুপাতিক I প্ৰবাহ ধ্ৰুৱক এটা দিলে কি হ'ব I r r কি ৰোধ r equal to কি হ'ব v by I প্ৰশ্নটো হ'ল 1 ওম কি উত্তৰটো আমি ইয়াৰ পৰা চাম 1 ৰোধ 1 ভোল্ট 1 প্ৰবাহ যদি পৰিবাহী এডালৰ মাজৰ দুই মূৰৰ বিভৱ ভেদ কিমান হ'ব 1 ভোল্ট আৰু এইদৰে ক'ব লাগিব পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ 1 ভোল্ট আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ হলে তাক আমি 1 ওম বুলি কম মানে গোটেইবোৰৰ মান কিমান হ'ব লাগিব 1 1 1 পৰীক্ষাত এটো আহিব 1 ওম কাক তা আৰৰ একক কি ওম 1 ওম আৰু এটো ভোল্ট বিভৱ ভেদৰ একক ভি আৰু এম্পিয়াৰৰ একক প্ৰবাহৰ একক কি 1 এম্পিয়াৰ এটা পৰিবাহী তাৰৰ মাজেৰে দুই মেৰুৰ মাজৰ এটা পৰিবাহী তাৰৰ দুই মেৰুৰ বিভৱ ভেদ 1 ভোল্ট ইয়াৰ মাজেৰে 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ হলে তাক আমি 1 ওম বুলি কওঁ এই তোমালোকে 1 ওমটো এই সমীকৰণটো চাই প্লাই ক'ব পাৰিবা এতিয়া এই সমীকৰণত কি কৈছে চোৱা সমীকৰণ 12.7 that means এইটো I equal to v by r পোৱা গৈছে যে এটা ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ ৰোধৰ বস্তানুপাতিক কি দৰে হ'ল চোৱা I
আই আৰু ভি, আই ওপৰত আছে লেফ্ট সাইডত আৰু ভিও ওপৰত আছে আৰু আৰ ক'ত আছে তলত, আৰ হৰ হয়, ইয়াৰ তলত কিমান আছে 1। তে আইটো ভিৰ লগত কি হ'ল সমানুপাতিক, কিন্তু আইটো আৰৰ লগত কি হ'ল বৈস্তানুপাতিক। বৈস্তানুপাতিকৰ অৰ্থ হ'ল আয়ৰ মান বাঢ়িলে ৰোধৰ মান কমিব আৰু ৰোধৰ মান বাঢ়িলে আয়ৰ মান কমিব। বৈস্তানুপাতিক মানে উল্টা, এটা বাঢ়িলে এটা কমিব, এটা কমিলে এটা বাঢ়িব, মানে ৰোধকৰ ওপৰত আমাৰ প্ৰবাহৰ মানটো নিৰ্ভৰ কৰিব। এই দুটাক যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ আহিব I ইকুৱেল টু V বাই R। বুজি পালা বস্তুটো? এইটোৱে কৈছে ইয়াত যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্ৰবাহৰ মান আধা হ'ব। সাপোজ প্ৰবাহৰ মান আছে 4 এম্পিয়াৰ, কিন্তু ৰোধ আছে 2, ৰোধৰ মান হ'ল 1 ওহম। ৰোধ যদি 2 গুণ কৰি দিয়া, ৰোধ যদি 2 গুণ কৰি দিয়া তেতিয়া প্ৰবাহটো আধা হৈ পেলাই কিমান হ'ব 2 এম্পিয়াৰ। কেলে আমি আগতে কৈছোঁ চোৱা ৰোধৰ লগত প্ৰবাহটো কি বৈস্তানুপাতিক, মানে ৰোধ বাঢ়িলে প্ৰবাহৰ মানটো কমিব। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ৰোধ 8 হ'লে প্ৰবাহ 4 কিমান, ৰোধ যদি মই 2 গুণ বঢ়াই দিওঁ প্ৰবাহ এটাৰ মান 4ৰ পৰা কিমান হ'ব 2 হ'ব। বিদ্যুৎ বৰ্তনীত বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত প্ৰবাহৰ মান বেছি বা কম কৰিব লগা হয়। বিদ্যুৎ বৰ্তনী এটাত আমি ব্যৱহাৰ কৰিবলৈ কেতিয়াবা আমাক বেছি প্ৰবাহৰ দৰকাৰ হয়, কেতিয়াবা আমাৰ বেছি কম প্ৰবাহৰ দৰকাৰ হয় আমাৰ সুবিধা মতে। তেতিয়া আমি কি কৰিম প্ৰবাহ বেছি লাগিলে আমি ৰোধ কমাই দিম আৰু প্ৰবাহ কম লাগিলে আমি ৰোধৰ মানটো বঢ়াই দিম। বিভৱ ভেদৰ উৎস সলনি নকৰাকৈ, য'ৰ পৰা বিভৱ ভেদটো সৃষ্টি হৈছে সেই উৎসটো আমি সলনি নকৰি প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোকে আমি কি বুলি কওঁ পৰিৱৰ্তনশীল ৰোধ। পৰিৱৰ্তনশীল ৰোধ কাক বোলে এইটো এটা প্ৰশ্ন লিখিব পাৰা। এটা বৰ্তনীত ৰোধৰ মান পৰিৱৰ্তন কৰিবলৈ, এটা বৰ্তনীত যদি আমি ৰোধৰ মানটো ৰোধৰ মান যদি বঢ়াও প্ৰবাহৰ মান কমিব, ৰোধৰ মান যদি আমি কমাই দিওঁ প্ৰবাহৰ মান বাঢ়িব। এটা আমাৰ কামৰ ওপৰত নিৰ্ভৰশীল, আমি প্ৰবাহৰ মান বঢ়াব বিচাৰোঁ নে কমাব বিচাৰোঁ। বৰ্তনীত ৰোধৰ মান পৰিৱৰ্তন কৰিবলৈ সঁজুলিটোৰ নাম কি পৰিৱৰ্তনশীল ৰোধ, তাক ৰিঅ'ষ্টেট বুলি কোৱা হয়। এতিয়া এটা কাৰ্যকলাপ আছে ইয়াত, এটা টৰ্চ ভাল্ব আৰু এটা 10 ৱাট বাল্ব, এডাল নিক্ৰমৰ তার, এটা এমিটাৰ, তাৰ এম্পিয়াৰৰ পৰিসৰ কিমান কৈছে 0 to 5 এম্পিয়াৰ, এটা প্লাগ চাবি আৰু কিছুমান সংযোগী তার, আমি যে জেনাৰেলি ফ্লেক্সিবল হয় বুলি কওঁ। চিত্ৰ 12.4 এই চিত্ৰটো দেখুৱাৰ দৰে প্ৰত্যেকে 1.5 ভোল্টৰ 4টা শুকান কোক, মানে বেটাৰী আমি কিনিবলৈ পাওঁ যে 1.5 ভোল্টৰ বেটাৰী কিনিব আছে, এটা এমিটাৰৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা আৰু বৰ্তনীত XY এটা খালী অংশ ৰাখিব গৈছে। এইটো এটা খালী অংশ ৰাখিব গৈছে। এই খালী অংশত আমি কি কৰিম নিক্ৰমৰ তাঁৰডাল সংযোগ কৰিম। এইটো নিক্ৰমৰ তাঁৰ, এই নিক্ৰমৰ তাঁৰডাল আমি ইয়াতে সংযোগ কৰিম, ঠিক আছে। কাৰণ এতিয়া আমি এইটো পুৰা বন্ধ পথ নহয়, আমি এটা বৰ্তনী কৰিব হ'লে কি হ'ব লাগিব বন্ধ পথ হ'ব লাগিব। এইটো আমাৰ এটা সংযোগ বিচ্ছিন্ন হৈ আছে, নিৰবিচ্ছিন্ন নহয়, গতিকে ইয়াৰ মাজেৰে প্ৰবাহ নাযাব। এই বিচ্ছিন্নটোক আমি নিৰবিচ্ছিন্ন কিহৰ দ্বাৰা কৰিম এই নিক্ৰমৰ তাঁৰটোৰ দ্বাৰা কৰিম। চাবিটোৰ সংযোগ স্থাপন কৰা, এটা চাবি দিছে আৰু এমিটাৰৰ পাঠ লোৱা, মানে কিমান কাৰেণ্ট গৈছে আমাক এমিটাৰেৰে আমি কি কৰিব পাৰিম গণনা কৰিব পাৰিম এই বৰ্তনীটোত কিমান প্ৰবাহ প্ৰবাহিত হৈছে। প্লাগ চাবিটো উঠাই দিয়া, মানে এই চাবিটো উঠাই দিব কৈছে, অন কৰিব কৈছে। প্ৰবাহৰ জোখ লোৱাৰ পিছত সদায় চাবিটো খুলি দিবা, প্ৰবাহৰ জোখ লোৱাৰ পিছত এইটো অফ কৰি দিব কৈছে, মানে খুলি ল'ব কৈছে। নিক্ৰমৰ তাঁৰডালৰ ঠাইত প্ৰথম আমি নিক্ৰমৰ তাঁৰ এডাল লগাম। এতিয়া নিক্ৰমৰ তাঁৰডাল আমি খুলি দিম, খুলি কি লগাব কৈছে টৰ্চৰ বাল্ব,
এইটো কিনিবলৈ পোৱা যায় টৰ্চৰ বাল্ব এটা সংযোগ কৰিব কৰি এতিয়া কিমান কাৰেন্ট গৈছে এইটো আমাক মানটো লিখি ৰাখিব লাগিব প্ৰথমতে আমি কি লগালো এই খালি অংশত নিক্ৰমৰ তার আৰু এমিটাৰৰ সহায়ত আমি প্ৰবাহৰ মান জুখিলো নেক্সট টাইম আমি কি লগাম টৰ্চ বাল্ব এটা আকৌ আমি প্ৰবাহৰ মান জুখিম তাৰ পিছত আমি এটা টৰ্চৰ বাল্বটো ইয়াৰ পৰা খুলি দিম খুলি আমি তাতে কি লগাম XY খালি অংশত 10 ওয়াটৰ বাল্ব সংযোগ কৰি আগৰ দৰে কাৰ্যখিনি কৰি যাম মানে আকৌ আমি ৰিডিং লম ইয়াতে কিমান প্ৰবাহ চালিত হৈছে এই বৰ্তনীত XY খালি অংশত বেলেগ বেলেগ উপাদানৰ সংযোগ কৰোতে এমিটাৰৰ পাত হলনি হলনে আমাক কৈছে আমি এবাৰ কি লগালো নিক্ৰমৰ তার তাৰ পিছত আমি লগালো টৰ্চ বাল্ব তাৰ পিছত আমি লগালো এনে এটা 10 ওয়াট বাল্ব তেতিয়া প্ৰবাহৰ মানবোৰ কিবা পৰিৱৰ্তন হৈছে নে আমাক কৈছে পৰ্যবেক্ষণ কৰিব কৈছে পৰ্যবেক্ষণবোৰ চিহ্নিত কৰিব আমি লক্ষ্য কৰিম হলনি হ'বই নিক্ৰমৰ তাৰৰ সময়ত প্ৰবাহৰ মানটো বেলেগ হ'ব 10 ওয়াট বাল্ব যেতিয়া লগাইছে তেতিয়া বেলেগ হ'ব আৰু টৰ্চ বাল্বটো লগোৱাৰ সময় বেলেগ হ'ব কেলে বেলেগ হ'ল হিয়ত কিয় বেলেগ বেলেগ হয় এটা প্ৰশ্ন আহিব আমাৰ মনত ঠিক আছে এটা কথা তোমালৈ গম পালা যে বেলেগ বেলেগ উপাদানৰ বাবে প্ৰবাহৰ মানটো সদায় কি হ'ব বেলেগ হ'ব এটা নিক্ৰমৰ তাৰেৰে যিমান প্ৰবাহ গৈছে টৰ্চ বাল্ব অথবা 10 ওয়াট বাল্বৰ মাজেৰে সমান প্ৰবাহ প্ৰবাহিত নহব আমি এটা কথা আমি জানি ললো এই কাৰ্যকলাপৰ পৰা ফাৰ্স্ট পইণ্ট আমি কি জানিলো বেলেগ বেলেগ উপাদানৰ বাবে প্ৰবাহৰ মান বেলেগ বেলেগ হ'বই কিছুমান উপাদানে বিদ্যুৎ প্ৰবাহৰ সঞ্চালনৰ বাবে সুচল পথ দিয়ে আনহাতে অন্য কিছুমানে প্ৰবাহৰ সঞ্চালনত বাধা দিয়ে এটা ইম্পৰ্টেন্ট পইণ্ট কিছুমান উপাদানে কি কৰিব আৰামত ভালদৰে বিদ্যুৎ প্ৰবাহ সঞ্চালনৰ কাৰণে পথ বনাই দিব সুচল কৰি দিব আৰু কিছুমানে প্ৰবাহিত হ'ব নিদিব বৈ যাব নিদিব তাক কি কৰিব বাধাৰ সৃষ্টি কৰিব নেক্সট পেজত যাওঁ আমি জানো যে বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনৰ গতিকে আমি কি বুলি কওঁ বিদ্যুৎ প্ৰবাহ তে বিদ্যুৎ প্ৰবাহ কাক বোলে এই যে উত্তৰটো পাই গ'ল যিকোনো বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনৰ গতিয়ে বিদ্যুৎ প্ৰবাহ অৱশ্যে পৰিবাহীৰ ইলেক্ট্ৰন বিলাকৰ গতিৰ বাবে সম্পূৰ্ণৰূপে মুক্ত নহয় কিন্তু ইলেক্ট্ৰনবোৰ সম্পূৰ্ণভাৱে মুক্ত নহয় যি চৌপাশে যাব নোৱাৰে ইলেক্ট্ৰনবোৰৰ চৌপাশে পৰমাণুৰ আকৰ্ষণে হিয়তক বাধা দিয়ে পৰমাণুৰ এটা নিজস্ব আকৰ্ষণ থাকে আকৰ্ষণবোৰে ইলেক্ট্ৰনবোৰক কি কৰিব সম্পূৰ্ণৰূপে গতি কৰিব নিদিব এতেকে পৰিবাহীৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ গতিক ইয়াৰ ৰোধে কি কৰিব এই যে পৰমাণু এটা ৰোধ থাকে ই মন্থৰিত কৰে প্ৰদত্ত আকাৰৰ উপাদান এটাৰ ৰোধ কম হলে যদি তাৰ ৰোধ কম হয় সুপৰিবাহী তে সুপৰিবাহী পদাৰ্থৰ ৰোধটো কি হ'ব কম হ'ব যাৰ ৰোধ কম হি ভাল উপাদান যথেষ্ট পৰিমাণৰ ৰোধযুক্ত পৰিবাহীক আমি ৰোধক কওঁ তে ৰোধক কাক বোলে এটা এটা প্ৰশ্ন আহিল যাৰ ৰোধকে কি কৰিব বেছি যদি ৰোধ হয় ৰোধযুক্ত পৰিবাহী হি হল কুপৰিবাহী হৈ যাব মানে হি ইলেক্ট্ৰনক মুক্তভাৱে গতি কৰিবই নিদিব ইলেক্ট্ৰন গতি নকৰিলে বিদ্যুৎ প্ৰবাহ নহব তো বুজি পালা ৰোধক কাক বোলে যি পদাৰ্থৰ পৰিমাণত কি থাকে ৰোধযুক্ত বেছি থাকে ৰোধযুক্ত পৰিবাহীক আমি কি বুলি কওঁ যথেষ্ট পৰিমাণৰ ৰোধযুক্ত পৰিবাহীক আমি ৰোধক বুলি কওঁ যথেষ্ট পৰিমাণৰ ৰোধযুক্ত পৰিবাহীক যিবোৰ পৰিবাহীত বেছি বাধাৰ সৃষ্টি কৰে তাকে আমি ৰোধক বুলি কওঁ এনেকুৱাও কিছুমান পদাৰ্থ আছে যিবোৰে ইলেক্ট্ৰনক গতি কৰিবই নিদিব তেনেবোৰক আমি কুপৰিবাহী বুলি কওঁ একে আকাৰৰ অপৰিবাহী এডালৰ ৰোধ তাতকৈ বেছি আকাৰ যদি একে থাকে আৰু অপৰিবাহী এডালৰ ৰোধ সদায় পৰিবাহী এডালতকৈ বেছি হ'বই তাৰ মাজেৰে কাৰেণ্টে নাযায় ৰোধ মানে কি ৰোধৰ এটাই অৰ্থ ৰোধ কৰা সাধাৰণ ভাষাত তুমি কবালৈ গৈ আছা মই তোমাক বাধা দিলোঁ মানে ৰোধ কৰিলোঁ বা তুমি এইটো নকৰিবা ৰোধ কৰিলোঁ তো ৰোধটো সদায় মনত ৰাখিবা ৰোধ হ'ল কি
বিদ্যুৎ প্ৰবাহক বাধা দিয়ে তা এইদৰে কাঠৰ মাজেৰেতো বিদ্যুৎ প্ৰবাহ চালিত নহয় তে কাঠটো কি হ'ব কুপৰিবাহী কিছুমান উপাদান সাপোজ তোমালোকৰ ধাতুৰ ভিতৰতো সকলোবোৰ ধাতুৰ মাজেৰে সমানে বিদ্যুৎ প্ৰবাহ নহ'ব আটাইতকৈ ভাল পৰিবাহীটো হ'ল ৰূপৰ পিছত হ'ল তামৰ অলপ ৰোধকতা ৰূপতকৈ বেছি এটোৰ এটা টেবুল আছে নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজি কি প্ৰশ্ন পালো আমি এবাৰ কৈ দিওঁ আজি আমি কি প্ৰশ্ন পালো ওমৰ সূত্ৰ কি ৰোধ কি ইয়াৰ এসআই একক কি পৰিৱৰ্তনশীল ৰোধ কাক বোলে পৰিৱৰ্তনশীল ৰোধৰ কাম কি কৰে ৰোধৰ মান কম বেছি কৰিব পাৰে আৰু বৰ্তনী এটাত প্ৰবাহ কমাব পাৰি বঢ়াব পাৰি কাৰ দ্বাৰা পৰিৱৰ্তনশীল ৰোধ সঁজুলিটো ব্যৱহাৰ কৰে আৰু 5 নম্বৰ প্ৰশ্নটো আমি কি পেলো ৰোধক কাক বোলে ৰোধক কাক বোলে এই কৈয়ে মোৰ ভিডিঅ'টো মই আজি সমাপ্ত কৰিলো যদি তোমালোকৰ ভাল লাগিছে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু বেল বটনত প্ৰেছ কৰিবা থ্যাংক ইউ